গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ ৰাজ্যতে সাগৰীয় ধুমুহাৰ ৰেমালৰ প্ৰভাৱ ইতিমধ্যে বিস্তাৰ হোৱা পৰিলক্ষিত হৈছে ঠায়ে ঠায়ে ৰেমালে সন্ত্ৰাসিত পৰিৱেশৰ সৃষ্টি কৰিছে তাৰ মাজতে ৰাজ্যত এবাৰ মোবাইল নেটৱৰ্ক সেৱা বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে মোবাইল নেটৱৰ্ক সেৱা স্তব্ধ হৈ পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু তাৰ পাছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে জিঅ'ৰ পৰা আৰম্ভ কৰি প্ৰতিখন সিমৰে নেটৱৰ্ক সেৱা বন্ধ হৈ পৰিছে এই মুহূৰ্তত অসম লাইভ 24 এটা বিগ ব্ৰেকিং নিউজ জনাৰ চেষ্টা কৰিছে এনবি নিউজ আৰু অসম লাইভ 24 দৰ্শকক এটা ব্ৰেকিং নিউজ प्रतिकूल बतৰৰ বাবে ৰাজ্যৰ ইন্টাৰনেট মোবাইল নেটৱৰ্ক ডাউন হৈ পৰিছে মোবাইল নেটৱৰ্ক নাপায় ৰাইজৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাহত হৈ পৰিছে মোবাইল নেটৱৰ্ক সেৱা সাগৰীয় ধুমুহা ৰেমালৰ প্ৰভাৱৰ পাছতে মোবাইল নেটৱৰ্ক সেৱা অচল হৈ পৰিছে ইন্টাৰনেট অচল হৈ পৰিছে হাজাৰ হাজাৰ লোকৰ মোবাইলত আপোনাৰ মোবাইলতো ডাউন হৈছে নেকি নেটৱৰ্ক কমেন্ট কৰি জনাওক ইন্টাৰনেট নেটৱৰ্ক ব্যাহত হোৱাত সমস্যাত ভুগিছে ৰাজ্যৰ জনতা ৰাজ্যবাসী সমস্যাত ভুগা পৰিলক্ষিত হৈছে জিঅ' ভোডাফোন নেটৱৰ্ক ডাউন হোৱাৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাহকসকলে আপোনাৰ অঞ্চলতো মোবাইল নেটৱৰ্ক সেৱা ব্যাহত হৈ পৰিছে নেকি যেহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিছু পৰিমাণে মোবাইল নেটৱৰ্ক সেৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে জনতা এক প্ৰকাৰ সাধাৰণ জনজীৱন ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে মোবাইল নেটৱৰ্ক নাপায় ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে গুৱাহাটীৰ সমান্তৰালভাৱে উত্তৰ পূব ৰাজ্যৰ বিভিন্ন প্ৰান্ত সকলোতে একেই পৰিৱেশ ভোডাফোন এয়াৰটেল জিঅ' সকলোতে কিছু কম বেছি পৰিমাণে নেটৱৰ্ক সেৱা ব্যাহত হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আপোনাৰ মোবাইলতো যদি নেটৱৰ্ক সেৱা ব্যাহত হৈ পৰিছে আপুনি জনাব পাৰে ইন্টাৰনেট নেটৱৰ্ক ব্যাহত হোৱাত সমস্যাত ভুগিছে ৰাজ্যবাসী জিঅ' ভোডাফোন সকলোৰে নেটৱৰ্ক সাৰ্ভাৰ ডাউন হৈ পৰিছে গুৰুত্বপূৰ্ণ খবৰটো পুনৰবাৰ উল্লেখ কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মোবাইল নেটৱৰ্ক সেৱা ব্যাহত হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে প্ৰতিকূল বতৰৰ বাবে ৰাজ্যত ব্যাহত হৈ পৰিছে ইণ্টাৰনেট সেৱা ঠায়ে ঠায়ে নেটৱৰ্ক বিচাৰি ৰাইজৰ মাজত এতিয়া হাহাকাৰ আপোনাৰ অঞ্চলতো ডাউন হৈছে নেকি মোবাইল নেটৱৰ্ক সেৱা প্ৰতিকূল বতৰৰ বাবে ৰাজ্যৰ মোবাইল নেটৱৰ্ক ডাউন হৈ পৰিছে প্ৰতিকূল বতৰৰ বাবে ৰাজ্যত ইণ্টাৰনেট সেৱা মোবাইল নেটৱৰ্ক ডাউন হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে জিঅ'ৰ পৰা আৰম্ভ কৰি ভোডাফোন এয়াৰটেল সকলোৰে নেটৱৰ্ক সেৱা ইতিমধ্যে ব্যাহত হৈ পৰিছে আৰু গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইণ্টাৰনেট সেৱা বিকল হৈছে স্তব্ধ হৈ পৰিছে সাগৰীয় ধুমুহা ৰেমালৰ প্ৰভাৱৰ পাছতে ৰাজ্যত এবাৰ ইণ্টাৰনেট সেৱা ব্যাহত হৈ পৰিছে কেইবাটা নতুন খবৰ আছে মোবাইল নেটৱৰ্ক নাপায় ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে গুৰুত্বপূৰ্ণ খবৰটোৰ মুহূৰ্তত পুনৰবাৰ উল্লেখ কৰিছোঁ প্ৰতিকূল বতৰৰ বাবে ৰাজ্যত ইণ্টাৰনেট মোবাইল নেটৱৰ্ক ডাউন হৈ পৰিছে মোবাইল নেটৱৰ্ক নাপায় ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশ এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ব্যাহত হৈ পৰিছে মোবাইল নেটৱৰ্ক ইণ্টাৰনেট অচল হৈ পৰিছে হাজাৰ হাজাৰ লোকৰ মোবাইলত আৰু ইণ্টাৰনেট সেৱা এক প্ৰকাৰ অচল হৈ পৰিছে হাজাৰ হাজাৰ মোবাইল ফোনত হেণ্ডছেটত হাজাৰ হাজাৰ হেণ্ডছেটত মোবাইল নেটৱৰ্ক সেৱা ব্যাহত হৈ পৰিছে ইণ্টাৰনেট নেটৱৰ্ক ব্যাহত হোৱাত সমস্যাত ভুগিছে ৰাজ্যবাসী আপোনাৰ অঞ্চলৰ বৰ্তমান মুহূৰ্তত ইণ্টাৰনেট সেৱা কেনেধৰণে চলি আছে আমাক কমেণ্ট কৰি জনাব পাৰে আপোনাৰ মন্তব্য আমি পোনপটীয়া সম্প্ৰচাৰতে গ্ৰহণ কৰাৰ চেষ্টা কৰিম
যেহেতু ইণ্টাৰনেট নেটৱৰ্ক ব্যাহত হৈ পৰাত সমস্যাত ভুগিছে ৰাজ্যবাসী আৰু ইণ্টাৰনেট নাপায় ৰাজ্যৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে জিঅ' ভোডাফোনকে আৰম্ভ কৰি এয়াৰটেল বা অন্যান্য সিমসমূহৰ নেটৱৰ্ক ইতিমধ্যে ব্যাহত হৈ পৰিছে বুলি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মন্তব্যসমূহ আহি আছে আমিনুল হকে মুহূৰ্তত মন্তব্য কৰিছে নেটৱৰ্ক বেয়া বুলি নেটৱৰ্কৰ প্ৰব্লেম বুলি মন্তব্য কৰিছে আমিনুল হকে মণিৰামে গোৱালপাৰাৰ পৰা লক্ষীপুৰত নেটৱৰ্ক কিছু পৰিমাণে আছে বুলি মন্তব্য কৰিছে ৰচিদা বেগমে উল্লেখ কৰিছে মই পোৱা নাই নিতুল বৰ্মনে উল্লেখ কৰিছে নলবাৰীত ঠিকই আছে নেটৱৰ্ক এয়াৰটেলৰ নেটৱৰ্ক নলবাৰীত ঠিকই আছে বুলি কৈছে ভালকৈ চলি আছে বুলি কৈছে নিতুল বৰ্মনে মণিৰামে পুনৰবাৰ উল্লেখ কৰিছে 5G নেটৱৰ্ক পাই আছো বুলি কৈছে গোৱালপাৰাত মণিৰামে মন্তব্য কৰিছে ৰাজ দাসে উল্লেখ কৰিছে ধুবুৰীত নেটৱৰ্ক বৰ্তমান মুহূৰ্তত ভাল হৈ আছে বুলি মন্তব্য কৰিছে কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত মোবাইল নেটৱৰ্ক সেৱা ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে আপোনাৰ অঞ্চলতো যদি মোবাইল নেটৱৰ্ক সেৱা ব্যাহত হৈছে আমাক কমেন্ট কৰি জনাব পাৰে অমৰ ফাৰুকে নগাঁৱৰ পৰা মন্তব্য কৰিছে নগাঁৱৰ জুৰিয়াৰ পৰা অমৰ ফাৰুকে মন্তব্য কৰিছে নগাঁৱৰ জুৰিয়াত নেটৱৰ্ক বৰ্তমান মুহূৰ্তত নেটৱৰ্কৰ সমস্যাই দেখা দিয়া বুলি মন্তব্য কৰিছে অমৰ ফাৰুকে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত মন্তব্যসমূহ আহি আছে আমি মন্তব্যসমূহ পোনপটীয়া সম্প্ৰচাৰতে যেহেতু গ্ৰহণ কৰাৰ চেষ্টা কৰিছোঁ আৰু নগাঁৱৰ জুৰিয়াৰ পৰা অমৰ ফাৰুকে কৈছে জুৰিয়াত নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে বুলি কৈছে নেটৱৰ্কৰ সমস্যা দেখা দিছে বুলি কৈছে আৰু সমান্তৰালভাৱে ইক্ৰামুল ইছলামে লখিমপুৰত আছে বুলি কৈছে আৰু আপোনাৰ অঞ্চলতো বৰ্তমান মুহূৰ্তত প্ৰতিকূল বতৰৰ বাবে ইণ্টাৰনেট সেৱা ব্যাহত হৈ পৰিছে নেকি বিদ্যুৎ যোগাযোগ ব্যাহত হৈ পৰিছে নেকি আমাক মন্তব্য কৰিব পাৰে আপোনাৰ মন্তব্য আমি পোনপটীয়া সম্প্ৰচাৰতে গ্ৰহণ কৰাৰ চেষ্টা কৰিম যেহেতু গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ব্যাহত হৈ পৰিছে মোবাইল নেটৱৰ্ক সেৱা আৰু সাগৰীয় ধুমুহা ৰেমালৰ প্ৰভাৱৰ পাছতেই ৰাজ্যত এয়া মোবাইল নেটৱৰ্ক সেৱা ডাউন হৈ পৰা মোবাইল নেটৱৰ্ক সেৱাৰ সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে উমেশ মহিলাৰীয়ে উল্লেখ কৰিছে জিঅ'ৰ নেটৱৰ্ক বেয়া বুলি উল্লেখ কৰিছে উমেশ মহিলাৰীয়ে দুলু বৰ্মনে উল্লেখ কৰিছে দুধনৈত নেটৱৰ্ক বৰ্তমান মুহূৰ্তত ভালেই আছে বুলি কৈছে ইক্ৰামুল হুছেইনে লখিমপুৰত 5G চলি আছে বুলি কৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এইসমূহ মন্তব্য আহিছে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে নেটৱৰ্ক সেৱা ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে ইকবাল হুছেইনে উল্লেখ কৰিছে হোজাইত বৰষুণ বিদ্যুৎ নাই দীপজ্যোতি দত্তই উল্লেখ কৰিছে নগাঁৱত নেটৱৰ্কৰ সমস্যাই দেখা দিয়া বুলি উল্লেখ কৰিছে ইনামুল হকে হোজাইত আছে বুলি কৈছে দীপজ্যোতি নাথে নগাঁৱত নেটৱৰ্কৰ সমস্যাই দেখা দিয়া বুলি উল্লেখ কৰিছে ইক্ৰামুল হুছেইনে পুনৰবাৰ উল্লেখ কৰিছে জিঅ'ৰ ছাৰ্ভিচ জিঅ'ৰ সেই ছাৰ্ভিচ বেয়া বুলি উল্লেখ কৰিছে চম্পক ৰাজবংশীয়ে গোৱালপাৰাত নেটৱৰ্ক বৰ্তমান মুহূৰ্তত ভালেই চলি আছে বুলি মন্তব্য কৰিছে সুজিত দত্তই উল্লেখ কৰিছে লামডিঙত বিদ্যুৎ নাই বুলি উল্লেখ কৰিছে বিদ্যুৎ যোগাযোগ ব্যাহত হৈ পৰিছে বুলি কৈছে বিদ্যুতৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিকূল বতৰৰ বাবে কালঘূৰ্ণিৰ ৰেমালৰ প্ৰভাৱত বিদ্যুৎ সেৱা বন্ধ হৈ পৰিছে ব্যাহত হৈ পৰিছে আৰু সমান্তৰালভাৱে নেটৱৰ্ক সেৱাৰো যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে ৰাজ্যবাসীৰ মনত